মুহূৰ্তত এক ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰিছে এখন ৰেল চালকবিহীনভাৱে 84 কিলোমিটাৰ চলি গ'ল এখন ৰেলগাড়ী ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথামপি ৰক্ষা পৰিল এই মালবাহী ৰেলখন জম্মু কাশ্মীৰৰ পৰা পঞ্জাবলৈ চালকবিহীনভাৱে চলিল এই ৰেলখন আৰু এই ঘটনাৰ পাছতে ভাৰতীয় ৰেল বিভাগত লাগে হাহাকাৰ কেনেদৰে এই ঘটনা সংঘটিত হ'ল ইয়াকে লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে জম্মুৰ ৰেল বিভাগৰ তৰফৰ পৰা ইতিমধ্যে ঘটনাৰ সবিশেষ তদন্তৰ নিৰ্দেশ দিয়া হৈছে যেহেতু এই ঘটনা সংঘটিত হৈছে জম্মু কাশ্মীৰৰ কঠুৱা ষ্টেচনতে ৰেলখন ৰখাই থোৱা আছিল আৰু পঞ্জাব অভিমুখে ৰেলখন গতি কৰে কেনেদৰে এই ঘটনা সংঘটিত হ'ল কাৰ ভুলৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এনে অসাৱধানতাৰ বাবে যিকোনো সেই পথৰে আহিব পৰা যিকোনো ৰেলগাড়ী ভয়ংকৰ বিপদৰ পৰা কোনোমতে ৰক্ষা পৰিছে আৰু চালকবিহীনভাৱে এনেদৰে 84 কিলোমিটাৰ ৰেলগাড়ীখন চলি যোৱা কাৰ্য এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে কঠুৱা ষ্টেচনত জম্মু কাশ্মীৰৰ কঠুৱা ষ্টেচনত এই ৰেলগাড়ীখন ৰখাই থোৱা আছিল আৰু হঠাতে এই কঠুৱা ষ্টেচনৰ পৰা ৰেলগাড়ীখন স্বতঃস্ফূৰ্তভাৱে চলিবলৈ আৰম্ভ কৰে চালকবিহীনভাৱে চলিবলৈ আৰম্ভ কৰে আৰু পাঠানকোট অভিমুখে আগবাঢ়ে ৰেলগাড়ীখন পঞ্জাবৰ পাঠানকোট অভিমুখে ৰেলগাড়ীখন আগবাঢ়ে আৰু পঞ্জাবৰ উঞ্চিবাঞ্চি ৰেল ষ্টেচনত এই ৰেলখন স্বতঃস্ফূৰ্তভাৱে ৰৈ যায় আৰু এই ঘটনাৰ পাছতে এতিয়া ৰেল বিভাগত হাহাকাৰ লাগে আৰু ৰেল বিভাগে ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিছে যে কাৰ ভুলৰ বাবে আচলতে এনে ধৰণৰ ঘটনা সংঘটিত হ'ল নিখন্দেহে ৰেল বিভাগৰ গাফিলতিৰ বাবে অসাৱধানতাৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এনে ঘটনাই যিকোনো মুহূৰ্ততে বিপদ ঘটাব পাৰিলেহেঁতেন সন্মুখৰ পৰা আহি থকা যিকোনো ৰেলৰ বাবে ভয়ংকৰ কাৰণ হৈ পৰিব পাৰিলহেঁতেন এই ঘটনা আৰু এনেদৰে চালকবিহীনভাৱে 84 কিলোমিটাৰ এখন ৰেল চলি যোৱাক কেন্দ্ৰ কৰি এটা চাঞ্চল্যৰ সৃষ্টি হৈছে